এইখন চুপুৰ BS6 হয়। এইখনৰ মানে কি হৈছে, মানে ক্লাছ ডিছটো বেয়া হৈ গৈছে, গাড়ীটো মানে চলাবই নোৱাৰে, পিকআপে নহয় গাড়ীটো। সেইকাৰণে মোক দাদাজনে ফোন মাৰিলে, ফোন মৰাৰ পিছত মই আহিলোঁ, আহিলে চাওঁ যে এইটো আপোনাৰ ক্লাছ ডিছটো মানে বেয়া হৈ গৈছে। গাড়ীখন আগেও নাযায়, পিছেও নাযায়। এখন কোম্পানীতে মানে এইটো ভাড়া মাৰে, কোম্পানীতে এইটো ৰৈ গ'ল। এতিয়া মই গিয়াৰ বক্স খুলি আছোঁ, এইটো গিয়াৰ বক্স খুলি কিনে এইটো ক্লাছ ডিছটো চেঞ্জ কৰিম। এইখনত আৰু মানে গিয়াৰ বক্স খুলিব লাগিলে বহুত খুলিব লাগে, চাইলেঞ্চাৰৰ ব্ৰেকেট খুলিব লাগে, বহুত কিবা কিবি খুলিব লাগে। BS4 গাড়ী হ'লে তাৰমানে বেছি খুলিব নালাগে, বেছি কষ্ট কৰিব নালাগে, পটককৈ হৈ যায়। BS6ত মানে বহুত ৰিক্সলি কাম কৰিব লাগে, মানে আপোনাৰ উৰিয়াৰ লাইনবিলাক থাকে, সেইটো ক'ৰবাত মানে পাইপ চাইপবিলাক ফাটি নাযায় জানো, লাহে লাহে কৰিব লাগে। আৰু মই অকলে কৰি আছোঁ, ভিডিঅ' বনাই আছোঁ, মই মানে লগত কোনো নাই, অকলে কৰি আছোঁ, ভিডিঅ' বনাই আছোঁ, কৰিও আছোঁ, কি কৰিব। আপোনালোকৰ কাৰণে মানে এইটো কৰিছোঁ আৰু কষ্ট কৰি। আপোনালোকে ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে। এনেকুৱা ক'ৰবাত কিবা এটা প্ৰব্লেম হ'লে আপোনালোকে নিজেও অলপমান মানে আহিব পৰাকৈ কৰি ল'ব পাৰে। এইটো গিয়াৰ বক্সৰ এইটো মানে চাফটিং মাউণ্টিং বুলি কয়, মানে চাফটিংডাল ছিঙিলে জানো ইয়াত ফাঁচি থাকে, আগতীয়াকৈ পৰা ছিঙিলে। আপোনালোকে চাই থাকিব, মই কি কৰি আছোঁ, আপোনালোকে চাই থাকিব ভালকৈ। গাড়ীখন নতুন গাড়ী হয়, মানে আপোনাৰ 9 মাহমান হৈছে, কিন্তু 9 মাহত ক্লাছ ডিছ যাব নালাগে, কিন্তু ড্ৰাইভৰে মানে আপত উঠিছে, আপত 3 নম্বৰ টানিছে, 2 নম্বৰ লগাব লাগে, সেইটো মাহত ক্লাছ ডিছখিনি গুচি গৈছে। এনেইতো আপোনালোকৰ হাফ ক্লাছত গাড়ী নচলালে মানে আপোনালোকৰ এই 3-4 বছৰলৈকে ক্লাছ ডিছ গুচি যায়, কোনো প্ৰব্লেম নাহে। কিন্তু হাফ ক্লাছত গাড়ী চলালে মানে ক্লাছ ডিছটো আপোনাৰ সোনকালে চেঞ্জ হৈ যায়। মই অকলে খুলিছোঁ, অকলে মানে কৰি আছোঁ, আৰু কোনেও নাই। এই দাদাজনক অলপমান মানে মই গিয়াৰ বক্সটো নামাম কাৰণে এইটো অলপমান হেল্প কৰিব দিছোঁ, মোবাইলটো ধৰিব দিছোঁ। এইটো ক্লাছ ডিছটো চাওক পূৰা জ্বলি গৈছে। এইটো আপোনাৰ এই প্ৰেছাৰ প্লেটৰ ছাইডটো গুচি গৈছে, হাফ ক্লাছত থকাৰ কাৰণে। প্ৰেছাৰ প্লেটৰ ছাইডটো মানে পূৰা বেয়া হৈ গৈছে, প্ৰেছাৰ প্লেট জ্বলিও গৈছে। ৰিলিজ বেংকটো মানে বেয়া হৈ গৈছে, মানে এইটো আপোনাৰ ছাইডত চেঞ্জ হ'ব, মানে গোটাইটোৱে নতুনেই লাগিব। মই পূৰা জেনুৱান পাৰ্টছ আনিছিলোঁ মাহিন্দ্ৰাৰ পৰা। আৰু চুপুৰৰ ক্লাছ ডিছ আপোনাৰ ছিংগেল আহে, মানে ছাইডতো আহে, ছাইডতো আপোনাৰ মানে আপোনালোকৰ পেচেঞ্জাৰৰ। আৰু যিটো ছিংগেল ক্লাছ ডিছটো আহে, সেইটো হ'ল আপোনাৰ চুপুৰৰ এই পিকআপৰ, এইটো মানে মালটানাখনৰ। এইটো ছাইডতো লগালে মানে লাষ্টিং নকৰে পিকআপত, সেইটো কাৰণে আমি ছিংগেলে আনিছোঁ। পিকআপৰটো বেলেগ আৰু পেচেঞ্জাৰটো বেলেগ। এনেকৈ আপোনালোকে ক্লাছ ডিছ মানে টপ-চাপ এডাল লৈ ল'ব, জানো ক্লাছ ডিছটো মানে পূৰা জাগাত ফিটিং হৈ যায়, আৰু আপোনালোকৰ গিয়াৰ বক্সটো সোমাওঁতে জানো কোনো অসুবিধা নহয়। সেইটো মানে টপ-চাপ এডাল এনেকৈ ল'লে, এতিয়া মই ইজিলি সোমাই দিলোঁ, মই অকলেই আছোঁ, কিন্তু মোক কোনো ধৰিব লগা হোৱা নাই, ইজিলি মই সোমাই দিলোঁ, একেবাৰে তাৰমানে সহজতে হৈ যায়। দাদাক মই চলাই চাব দিলোঁ, আগা পিছা কৰি চাব দিলে, দাদাক এতিয়া আগা পিছা কৰি চাব ষ্টাৰ্ট কৰি দিলে।
আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব যদি ভিডিঅ'টো ভাল লাগে। মই আগলৈও ভিডিঅ' লৈ আহিম, আপোনালোকৰ কাৰণে ভাল ভাল ভিডিঅ' লৈ আহিম। কাৰণ আপোনালোকে ভিডিঅ'টো চাই লাইক কৰে, শ্বেয়াৰ কৰে।